যোৰহাটত জাতীয় জনগোষ্ঠীয় সংগঠনৰ জোৰ সমতল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো জাতীয় জনগোষ্ঠীয় সংগঠনে কা বাতিলৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত জোৰ সমতল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অনুপ্ৰৱেশ আৰু বিদেশী 2025 আদেশ বাতিল কৰা, 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা, অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা কৰা, অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধান কৰা, অসমৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ দাবীত এই জোৰ সমতল উলিয়ায়। এই জোৰ সমতল বাহিৰ কৰাৰ সময়ত প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি যোৰহাটৰ ৰাজপথ কঁপাই তোলে। আমি নামানো ওইটা আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ আজি তাৰিখত দিয়া নাই। গতিকে এখন ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ সুস্থিৰ কৰি দিব বিচাৰে এই জোৰ সমতলৰ যোগেদি। যদি 26 ইলেকশ্যনৰ আগত জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে আমি ঐক্যবদ্ধ সংগ্ৰাম কৰি যিদৰে আমি কংগ্ৰেছ চৰকাৰৰ 15 বছৰীয়া শাসন উফৰাই দিছিলোঁ সেইদৰে আমি বিজেপি চৰকাৰৰ 10 বছৰীয়া শাসন উফৰাই দিম। গতিকে অনাগত 26 ইলেকশ্যনত আমাক জনজাতিকৰণ লাগিব, অন্যথাই কিন্তু চৰকাৰ জংগী আন্দোলন কৰা সাজু হৈ থকা ভাল। এখন শাসন ব্যৱস্থাৰ যোগেদি ইয়াক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। ইয়াৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমি বিজেপি চৰকাৰখনক ধিক্কাৰ দিছো। আমি ইয়াৰ যোগেদি তেখেতসকলক সাৱধানবাণী জনাই দিছো যে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সপোন দেখুৱাই বিজেপিৰ গাদী দখল কৰি যি চৰকাৰ ইয়াত গঠন কৰিলে সেই শাসন ব্যৱস্থা কিন্তু ইয়াত টিকি ৰাখিব নোৱাৰিব। আমি ইয়াৰ যোগেদি তেওঁলোকক প্ৰতিবাদ জনাব বিচাৰিছো যে 24 চনলৈকে বিদেশীসকলক সংস্থাপনৰ যি ব্যৱস্থা কৰিব বিচাৰিছে এই ক্ষেত্ৰত আমি কিন্তু তেওঁলোকক ধিক্কাৰ দিছো। আৰু এই আইন বাতিল কৰিবৰ কাৰণে আজি 20টা জনগোষ্ঠীয় সংগঠনে আমি যোৰহাটত ওলাই আহিছো আৰু বিজেপি চৰকাৰক ইয়াৰ পৰা উভৰাই দিবৰ কাৰণে আমি ইয়াত প্ৰতিজ্ঞাবদ্ধ হৈছো।